গ'ল তথাপিও স্বামী মোৰ নাহিলে পৰা নাই কিন্তু কি বুজিব মই কিহৰ আশা তেওঁ এনেদৰে অনাশাৰ অনিদ্ৰাৰ দিন কটাই এনেদৰে তপস্যা আপোন পাহৰি জয় হওক দৈত্যৰাণী কায়াটো জয় হওক জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ কোন আপুনি অতিথি ব্ৰাহ্মণ সন্ধিক অপেক্ষা কৰক আনি মই পূজাৰ সময় নালাগে নালাগে ৰাণী অৰ্চন বন্দনা মোক একোৱেই নালাগে তোমাৰ মংগলৰ বাবে আজি মই চাপিছোঁ ওচৰত মোৰ মংগলৰ বাবে সেই বিজ্ঞাপন মই একো বুজা নাই কওক সাংবাদিক সকলো কাহিনী শুনা তেন্তে ৰাণী ব্ৰহ্মাক তপস্যা কৰি সহস্ৰ বছৰে হেৰুৱালে নিজ প্ৰাণ তোমাৰ স্বামী দেৱতাই নিজৰ দুখতে মুখে অসত্য সংবাদ প্ৰকাশ নহয় ৰাণী স্বচক্ষে দেখিলো মই শৰীৰৰ মাংস উপেক্ষি মিলি গ'ল ধৰাৰ লগত এতিয়াও ভাবানে তুমি জীয়াই আছে বুলি তোমাৰ স্বামী দেৱতা নকৰিবা ৰাণী অযথা দুখ নকৰিবা এতিয়া 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 তুমিয়ে উদ্ধাৰ কৰিব লাগিব তোমাৰ গৰ্ভস্থ সন্তানক আৰু তোমাৰ উদ্ধাৰৰ বাবে আজি দেৱৰাজ ইন্দ্ৰ তোমাৰ চাপিছে ওচৰত নহয় 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 ৰাণী কায়াত নহয় দেৱতাই কোনোদিনে দানৱক শত্ৰু জ্ঞান কৰা নাই কিন্তু কি কৰিবা ৰাণী দানৱে প্ৰতি পাৰে অমৰাৱতী পৰিয়াক্ৰমণ দানৱৰ ঘটাইছে বিপৰ্যয় অমৰাৱতীপুৰে শুনা ৰাণী কায়াত তুমি যাক বিপ্ৰ বুলি ভাবিছা মনত ছদ্মবেশে মই সেই দেৱপুৰন্দৰ নিব খোজো তোমাক আজি মই অমৰাৱতীপুৰে মাতা ৰাণী জোৰ পোহৰি আজি কোনো নাই ধৰা সকলোকে মৃত্যুদণ্ড আজি দিছে দেৱতাই হাতৰ চিকাৰ আজি নেৰিব ইন্দ্ৰই প্ৰতিহিংসাৰ প্ৰতিশোধ ঘূৰাব ইন্দ্ৰই প্ৰতিহিংসাৰ প্ৰতিশোধ ঘূৰাব ইন্দ্ৰই আহা
আহা রানী আৰু এই ভুটো আক্ৰমণ পৰস্তি ঘৰত কৰি অকলে পইচাল কৰি ভাবিছিলে কি তই জয় হ'বলে এই মাত্ৰ বাবু যেতিয়া মোৰ স্বামীকে পঠাই তেতিয়া কোন খালি দিলা দেৱতা তোৰ হৈ যাব সন্মুখৰ পৰা বিলম্বই ঘটাই বিকিনি আহা আহা রানী কায়াধু আহা 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 দেবরকি ওয়া দেখুন পুরন্দর পুরন্দর ওয়া তুমি কি করিলা ও এনে ভাবে মতিশূন্য হয়ে পরস্তি তুমি করিলা কর কিন্তু পুরন্দর ও তোমার পক্ষে এই কার্য কদাপি অশোভনীয় কিন্তু দেবরকি তার আগতে চাই লোৱা কোনেই ৰমণী ব্ৰহ্মাক তপস্যা কৰি সহস্ৰ বছৰে হেৰুৱালে নিষ্প্ৰাণ হিৰণ্যকশিপুৰে আৰু তাৰেই পত্নীয়ে কয়া দুখম অযোনিখম আৰু হত্যা কৰি তাক প্ৰতিহিংসাৰ প্ৰতিশোধ পুৰাব ইন্দ্ৰই প্ৰতিহিংসাৰ প্ৰতিশোধ পুৰাব ইন্দ্ৰই কি যে চমৎকার উদ্দেশ্য তোমার বড় পুরন্দর জানিব পারো না ভাই যে কোনে দিলে তোমাকে সমাচার যার তবু বলে বিশ্বতে আতঙ্কর করিস স্বজন যার যুগবল দেখি যোগেশ্বর আজ নিজেই চিন্তিত এহেন হিরণ্য কহিব ইমান সহজতে পারে নে বাৰু লিঞ্জাময়ী ধরার বৈক্য তেন্তে এতিয়াও জীৱিত সেই হিৰণ্য অবিলম্বে পাবা তার প্রত্যক্ষ প্রমাণ কিন্তু পুরন্দর বর্তমান তুমি সন্মানের এড়ে দিয়া গায়ে ধরে নিলা দেখো না পুরন্দর যাক তুমি বনের খনন করে এনেছে তেওঁৰ গর্ভতে বিনাশ করিছে এক নিষ্পাপ পুরুষ পরম বৈষ্ণব রূপী পূর্ণ ভগবত আৰু কি জানা পুৰন্দৰ লক্ষ লক্ষ দেৱতাৰ পঞ্চপহৰেও একো নাশ কৰিব নোৱাৰে এই পৰম বৈষ্ণৱ মোক ক্ষমা কৰক দেৱৰকি ক্ষমা আৰু মই কিন্তু পুৰন্দৰ ক্ষমা কিন্তু দেৱৰকি কিন্তু পুৰন্দৰ না মোক ক্ষমা কৰিবা দৈত্যপদেশ মোক ক্ষমা কৰিবা পুরন্দর না চিন্তা নকৰিবা নাহি মানে স্বামী অনুভূত তোমাৰ মোৰ অষ্টমতেই থাকিব তুমি নিৰ্ভয় মনেৰে আৰু নিতৌ মোৰ মুখৰ পৰা শুনিবা শ্ৰীহৰিৰ গুণান কীৰ্তন যাৰ দ্বাৰাই তোমাৰ গৰ্ভস্থিত শিশুটি হ'ব শ্ৰীহৰিৰ প্ৰকৃত দেখি তেন্তে শুনা এই শ্ৰৱণ কীৰ্তন স্মরণ বিষ্ণুরা দর্শন পদহি বন দর্শন
ভগৱান